এতিয়া যিহেতু জুলাই মাহ উৎকট গৰম আপোনালোকেও আহিব পাৰে আমিও আহিছোঁ আজি নাৰেংগীৰ পৰা মাত্ৰ 20 কিলোমিটাৰ দূৰত আছে এয়া পাহাৰৰ মাজত এইটো এটা ৰাস্তাতে পালে টুইলাইট ৰিজৰ্ট এইটোতো মই আহি পাইছোঁ আগতে ভিডিঅ' কিন্তু দিয়া নাই বহুত ধুনীয়া লাগে মই ফ্ৰীতে প্ৰমোচন কৰি দিছোঁ বহুত ভাল লাগে আহিব পাৰে এয়া আমি আহি পালোঁ খামৰেংগা বিল ইমান ধুনীয়া ধুনীয়া একদম ঠাণ্ডা ঠাণ্ডা বতাহ আহি আছে ন এতিয়া যিহেতু গৰমৰ বন্ধ আৰম্ভ হৈ গৈছে আপোনালোকে আহিব পাৰে আমিও গৈছিলোঁ যোৱা ৰবিবাৰে কিন্তু ভিডিঅ'টোহে দিয়া হোৱা নাছিল কাৰণ কিয় আজিকালি মোক আপোনালোকে ছাবস্ক্ৰাইব নকৰে ভিউজো নাপাৰে ইউটিউব দাদাই মোক হয়তো উঠিব নিদিব চাগে চেনেলটো সেয়েহে দিয়া নাছিলোঁ কিন্তু হ'লেও আৰু এইটো ইমান ধুনীয়া জেগাত আহিছোঁ আপোনালোকৰ অলপ হেল্প হ'ব বুলি ভিডিঅ'টো দি দিলোঁ এয়া চাব পাৰে বহুত ধুনীয়া জেগা হয় ময়ো ৰিল চিল যেনেকৈ বনালোঁ বাৰু ইমান মানুহ দেখিছেনে মানে পিকনিকৰ টাইমত যেনেকুৱা মানুহ হয় এতিয়াও এনেকুৱা মানুহে হৈ আছে মাত্ৰ বিলখনত অকণমান মেটেকাৰ জংঘল আছে এইখিনি উঠাই দিলেতো আৰু বেছি ধুনীয়া লাগিব এয়া চাৰিওফালটো মই দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকেও আহিব পাৰে মাত্ৰ মোৰ ভিডিঅ'বিলাক এনেকুৱা যদি চাই থাকিব বিচাৰে ছাবস্ক্ৰাইব কৰিব আৰু দেখিছেনে মাজতে আহি গ'ল বৰষুণ আৰু কিনকিনীয়া বৰষুণৰ মাজত আমিও এনেকৈ অকণমান এনেকৈ ওচৰৰ মানুহবিলাকে যিহেতু খানা খাবৰ কাৰণে তিৰপাল লৈ আহিছিলে তাৰে ভিতৰতে আমি সোমালোঁ আমিও ভাবিলোঁ যে এইবাৰ যি হ'ল অহাবাৰ আহিলে আমিও এনেকৈ খানা খাম বনাই কিনে এইবাৰ যিহেতু ফাৰ্ষ্ট আমি গম পোৱা নাছিলোঁ সেয়েহে কিনকিনা বৰষুণ দি থাকোঁতে বোলো অলপ ফটো চটো উঠি কিনে ঘৰলৈকে যাওঁ আৰু ঘৰত আহি থাকোঁতে আধা ৰাস্তাত এনেকুৱা ভিজিলোঁ ন মোবাইল ওলাবই নহ'ল মানে বৰষুণৰ পাকত মানে আমি ফচি গ'লোঁ আৰু এনেকৈ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব বাই